2024 গাড়ী 24 গাড়ী না হয় 23 গাড়ী আচ্ছা ইফালে আৰু আছে সোনালিকা ইফালে সোনালিকা আৰু আছে মোৰ চ্যালেঞ্জিং প্ৰাইস এইটো প্ৰাইসত কোনো মার্কেটত গাড়ী দিব নোৱাৰে চ্যালেঞ্জিং প্ৰাইস ওকে বঢ়িয়া কন্ডিশন 10 ফুটে লেন্থৰ হয় 2024 গাড়ী ফেব্ৰুৱাৰী মাহৰ 90,000 টকা দিয়ক আৰু গাড়ীখন লৈ যাওক আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড গাড়ীৰ উপস্থাপন লৈছো প্ৰথমে আপোনালোকে ষ্টক চাই লওক কি গাড়ী লাগে আপোনালোকৰ কমাৰ্চিয়েল সেগমেন্টত কি গাড়ী লাগে কমাৰ্চিয়েল সেগমেন্টত কি গাড়ী লাগে চাওক সৰুৰ পৰা স্মল ভেহিকলৰ পৰা একদম ডাঙৰ 6 চকা 12 চকা 14 চকা ট্ৰাকলৈকে ইয়াতে আছে আৰু কম দাম শুনিলে আপোনালোকে একদম আচৰিত হ'ব মই লালুন গাঁও এনপিএছ যি স্কুল আছে সেই স্কুলৰ একদম অপজিটত এছএছ মটৰ্ছত আছো ইয়াৰ পৰাই উপস্থাপন আগবঢ়াই আছো এড্ৰেছ মই দি দিছো গুৱাহাটী মহানগৰী লালুন গাঁও এনপিএছ স্কুলৰ লগত এছএছ মটৰ্ছ গতিকে আপোনালোকে প্ৰথমে চাওক এয়া বৃহৎ ট্ৰাক আছে ড্ৰাম্পাৰ আছে সৰু গাড়ী লাগে বলেৰো লাইন লগাই থৈ দিছে চাওক আপোনালোকে আকৌ ডিআই লাগে ডিআইৰ শাৰী লাইন চাওক আপোনালোকে লগতে আপোনাৰ অন্যান্য যিকোনো সৰু গাড়ী লাগে সকলো আছে গতিকে এইবোৰ গাড়ী আপোনাৰ বজাৰজনিত কাৰণত নিজৰ ব্যৱসায় ধৰি ৰখাৰ কাৰণত বা নিজৰ পৰিয়ালক পোহপাল দিয়াৰ কাৰণত বহুতে বিচাৰে সেইকাৰণে মই সময়ে কমাৰ্চিয়েল বাহনৰ উপস্থাপন লৈ আহোঁ আৰু ইয়াত কম দামত পায় কাৰণে আপোনালোকৰ অপশ্যন আছে কাৰণে কালাৰ অপশ্যন বা ইয়াৰ অপশ্যন মডেল অপশ্যন সকলো অপশ্যন আছে কাৰণে ইয়াৰ পৰা প্ৰত্যেকবাৰে উপস্থাপন আগবঢ়াওঁ যাতে আপোনালোকে আপোনাৰ পছন্দৰ গাড়ী আপোনাৰ বাজেটত ইয়াত বিচাৰি পায় এইগৰাকী কৰ্মৰত ভাইটি আছে ইয়াতে তোমাৰ শুভ নাম জনাই দিবা মোৰ নাম ৰাহুল বিশ্বকৰ্মা হয় আৰু মইতো এড্ৰেছ কৰি দিছো কিন্তু ক'ৰ পৰা আৰম্ভ কৰিম আজি মই 3 হুইলাৰৰ পৰা আৰম্ভ কৰি কিনে 16 চকা পৰ্যন্ত দেখাম ওকে আপুনি মোৰ আগফালে দেখা পাইছে আপোনাৰ 3 চকা আছে তো এইখন গাড়ী আমি দি আছো অকল 2023 গাড়ী 1,10,000 এইখন গাড়ী দি আছো কেছত লৈ যাব লাগিব এইখন ফাইনেন্স 1,10,000 2023 হয় টিভিএস কিং পেট্ৰল ভাৰ্জন ওকে ইফালে চাব পাৰিব এসি গোল্ড 2023 ডিজেল ভাৰ্জন যোনটো আজি মাৰ্কেটত পোৱা টান সেই বস্তুটো এসএস মটৰে লৈ আহিছে অকল 3,50,000 এইখন গাড়ী দি আছো অকল 80,000 টকা দিয়ক নতুন বহুত দাম আছে হয় 80,000 ডাউন পেমেন্ট দি কিনে গাড়ী লৈ যাব পাৰিব এইটো চাব পাৰে আপোনালোকে জিতো এইখন গাড়ী পেট্ৰল ভাৰ্জনৰ হয় 2022 গাড়ী ইয়াৰ দাম ৰাখিছো অকল 2,90,000 টকা দিয়ক আৰু গাড়ীখন লৈ যাওক 90,000 টকা দিয়ক গাড়ী লৈ যাওক লৈ যাব পাৰিব এইটো সুপ্ৰ চাব পাৰে প্ৰফিট ট্ৰাক মিনি ট্ৰাক লাগে প্ৰফিট ট্ৰাক লাগে জি ট্ৰাক লাগে আপোনালোকৰ সুপ্ৰত লৈ যাব পাৰিব অকল এছএছ মটৰত এইখন গাড়ী 3,90,000 দি আছো এইখন গাড়ী চাব পাৰে এসি মেগা 2019 গাড়ী হয় ইয়াৰ দাম ৰাখিছো 2,90,000 টকা মানে চ্যালেঞ্জিং প্ৰাইস এইটো প্ৰাইসত কোনো মাৰ্কেটত গাড়ী দিব নোৱাৰে চ্যালেঞ্জিং প্ৰাইস ওকে সুপাৰ কেৰি চাব পাৰে সুপাৰ কেৰি 2024 গাড়ী টনটনিয়া হৈ আছে বঢ়িয়া কন্ডিশনৰ খৰুমুৰা যি কাম আছে বা টায়াৰ খলাই দিব লাগে খলাই দি দিম 80,000 টকা দি কিনে এইখন গাড়ী লৈ যাব পাৰিব 4,70,000 ওকে ঠিক আছে বা ট্ৰাকো আছে দেখোন এটো কি ট্ৰাক এতিয়া মই আপোনাক কৈছিলো যে যেহেতু 3 চকাৰ পৰা 16 চকালৈকে দেখাম বুলি তাত 16 চকা ট্ৰাক চাই লওক বঢ়িয়া কন্ডিশনৰ 2024 এনেকা কন্ডিশনৰ মাৰ্কেটত নাহে সেই কন্ডিশনৰ লৈ আইছো চ্যালেঞ্জিং প্ৰাইসৰ খৈতে 39,80,000 এইখন গাড়ী দি আছো 24 গাড়ী অল পেপাৰ আপডেট ওকে ইফালে চাব পাৰে মোৰ তাত আৰু 16 চকা আছে এইখন হয় এই চাই লওক এইটো হৈছে 38-25 কাৰবাক যদি 16 চকা 38-25ত লাগে এইখন লৈ যাব পাৰিব অকল 32 লাখত 2023 হয় আচ্ছা নতুন কিমান পৰে নতুন এইখন অকল চেচিছৰ দাম হৈছে 54 লাখ অকল চেচিছ বডি সুদি আপুনি নিজে বনাব লাগিব ইফালে চাব পাৰে মোৰ তাত 16 চকা এইটো 48-25 2023 গাড়ী 32 লাখত দি দিম 5 লাখ টকা ডাউন পেমেন্ট দি কিনে গাড়ীখন লৈ যাব পাৰিব 5 লাখ ডাউন পেমেন্ট হয় ইফালে মই আপোনালোকক খালি ট্ৰাক না হয় এইটো মই দেখাবৰ কাৰণে বিচাৰিছো আপোনাৰ তাত BS4 ৰ মোৰ তাত দুখনকে আছে এটা এলপি মডেল আৰু সিগনা মডেলত আছে এইটো হৈছে সিগনা মডেল 2019 গাড়ী 17 লাখ টকাত এখন গাড়ী দি আছো BS4 ত ওকে ঠিক আছে আজি ডেটাত BS4 মাৰ্কেটত পোৱা বহুত টান আমাৰ তাত আছে দুখনকে 19-23 এলপি মডেলত 17,50,000 দি আছো মিনিমাম 3 লাখ টকা ডাউন পেমেন্ট দি কিনে গাড়ীখন লৈ যাব পাৰিব এই যে দুই ভাই ৰখি আছে কি ক'লে দুই ভাই ৰখি আছে হয় এইটো আপোনাৰ দুই ভাই ৰখি আছে লৈ যাব পাৰিব চ্যালেঞ্জিং প্ৰাইসৰ খৈতে 2,80,000 টকা দিয়ক এইখন গাড়ী লৈ যাব পাৰিব 2,80,000 এখন গাড়ী 80,000
অকল 2,80,000 টকা দিয়ক আৰু লৈ যাব পাৰিব। কিমান মডেল? 2013 মডেল, টিপ টপ কন্ডিশন, রানিং কন্ডিশন, বডি ব্রেন্ড নিউ কন্ডিশন হৈ আছে একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ হয়। ইফালে চাব পাৰে আপুনি 407 BS4 এইখন গাড়ীৰ দাম ৰাখিছো অকল 4,90,000 4,90,000 দেখিছেনে? ক'ব কাৰণে মানে অলপ কঠিন হৈ আছে দামটো, ইমান কম দাম, ইমান চ্যালেঞ্জিং প্ৰাইস। কিমান মডেল? 2018 মডেল। আচ্ছা, এখন ট্ৰাক? এইখন হৈছে 12 চাকা, কাৰোবাক যদি 12 চাকা লাগে 12 চাকা লৈ যাব পাৰিব। 2016 মডেল, ইয়াৰ দাম ৰাখিছো অকল শুনি কিনে আচৰিত হৈ যাব 13,50,000। 13,50,000 হয়। গতিকে আহক আৰু আচৰিত কৰো আপোনালোকক। আৰু ট্ৰাক আছে, আৰু এখন ট্ৰাক সেইফালে আছে। বহুত ট্ৰাক দেখোন না? বহুত ট্ৰাক আছে, সব কম কম নিউ দাম কালেকশন এইটো সব এসএস মোটৰৰ নিউ কালেকশন। এতিয়া চাব পাৰে এইখন 2018 3118 12 চাকা গাড়ী, 2018 গাড়ী অকল কিমান টকা দি আছে জানেনে? 14,50,000 এইখন গাড়ী দি আছে। অকল 14 লাখ টকা দিয়ক আৰু গাড়ীখন লৈ যাওক। এখন এইফালে চাব পাৰে 1916 22 ফুটি বডি হয়, 13 টন কেপাসিটিত এইখন গাড়ীৰ দাম ৰাখিছো অকল আপোনাৰ 19,50,000। মিনিমাম 3 লাখ টকা দিয়ক আৰু গাড়ীখন লৈ যাব পাৰিব। ওকে, বাৰ্গেনিংৰ সুবিধা আছে। এইটো মাহত যদি আপোনালোকে আহে তেনেহলে বাৰ্গেনিং 50,000 পৰা লৈ কিনে 1.5 লাখ পৰ্যন্ত বাৰ্গেনিং কৰিব পাৰিব। এখন লগতে এইখন মই লৈ আহিছো 1816, কাৰোবাক যদি টাটাত 1816 লাগে এইখন লৈ যাব পাৰিব। অকল 17,50,000 এইখন গাড়ী দি দিম। 17,50,000 12 টন কেপাসিটিত। ঠিক আছে, মই দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনাক ট্ৰেক্টৰ বিলাক। হা, নতুনকে কালেকশন আহিছে ট্ৰেক্টৰ বিলাক। সোনালিকা 740, কাৰোবাক সোনালিকা 740 লাগে 4 লাখ টকা দি দিম। 2023 কিমান মডেল? 23 ৰ গাড়ী। আচ্ছা, এইফালে আৰু আছে সোনালিকা? ইফালে সোনালিকা আৰু আছে মোৰ তাত 740 ব্ৰেণ্ড নিউ কন্ডিশন হৈ আছে, মাত্ৰ 500 ঘণ্টা চলিছে অকল। এইখন গাড়ী 2024 ৰ গাড়ী, অকল দাম ৰাখিছো 5,50,000। স্বৰাজ কাৰোবাক লাগে 4.5 লাখ টকা লৈ যাব পাৰিব 23 ৰ গাড়ী। ওকে, ইফালে চাব পাৰে মহেন্দ্ৰা 585 DI হয়, কাৰোবাক যদি লাগে 4,50,000 এইখন গাড়ী লৈ যাব পাৰিব। ঠিক আছে। ইফালে পাৱাৰ টেকো আছে, পাৱাৰ টেক এইটো কাৰোবাক যদি 4 হুইল পাৱাৰ টেকত লাগে লৈ যাব পাৰিব। 6,80,000 টকা দিয়ক আৰু গাড়ীখন লৈ যাব পাৰিব। মেচি কাৰোবাক যদি মেচি লাগে মেচি লৈ যাব পাৰিব, অকল 4.5 লাখ টকা দিয়ক আৰু গাড়ীখন লৈ যাওক। সোনালিকা 740 5.5 লাখ টকা দিয়ক আৰু গাড়ীখন লৈ যাওক। আৰু পিছফালে আৰু নতুন গাড়ী আছে দেখোন। হয়, সব সেকেন্ড হ্যান্ড দাম না? সেকেন্ড হ্যান্ড ট্ৰেক্টৰ সেকেন্ড হ্যান্ড দাম। হয় হয়, ইয়াৰ দাম ৰাখিছো অকল 5.5 লাখ টকা। 2024 ৰ গাড়ী। 24 ৰ গাড়ী না? হয়, মানে আপোনালোকৰ 12-13 লাখ টকা ভৰিব নালাগে ট্ৰেক্টৰ কিনিবলৈ। সেকেন্ড হ্যান্ড লওক, বহুত কম কম দামত আছে, বহুত গাড়ী আছে। এইফালে এইখন আছে, আমি সেইফালৰ পৰা আহোগৈ নেকি? এইখন এতিয়া মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। আইচাৰত 17 ফুটে লেন্থ হয়, কাৰোবাক যদি খোলা বডিৰ 17 ফুটে লেন্থ লাগে তেনেহলে এইখন লৈ যাব পাৰিব অকল 15,50,000। আপোনাৰ কন্টেনাৰ বডিত কাৰোবাক লাগে এইখন লৈ যাব পাৰিব অকল 15,50,000। কন্টেনাৰ বডি কিমান মডেল? 2024 ৰ, ফ্লিপকাৰ্টত চলাব পাৰিব। আচ্ছা, এতিয়া আইচাৰ আপোনাক 14 ফুটে লেন্থ 13 লাখত দি আছো এইখন গাড়ী। 13 লাখত? হয়। 12 ফুটে লেন্থ 2023 ৰ গাড়ী, এইখন গাড়ী দি আছো অকল 11,50,000। ওকে, এইখন মই আপোনাক দেখাব বিচাৰো। আজিকালি গৰম বহুত বেছি, এসি আছে এইখনত। এইখন কেম্পাৰ হয়, 2023 ৰ গাড়ী হয়। এইখন গাড়ীৰ দাম ৰাখিছো অকল 8,80,000 টকাত এইখন গাড়ী দি আছো। বাৰ্গেনিং হৈ যাব অন কেমেৰা। ইফালে চাব পাৰে 4x4 বলেৰো, 4x4 বলেৰো কাৰোবাক যদি লাগে 7,70,000 এইখন গাড়ী লৈ যাব পাৰিব। এইখন গাড়ীও 7,70,000 লৈ যাব পাৰিব। 2023 ৰ মডেল হয় গোটেইকেইটা। ওকে, 2023 ৰ বলেৰো পিকআপ 1.7 এক্সট্ৰা লং, ইয়াৰ দাম ৰাখিছো অকল 7,70,000। ওকে, ইফালে 2.0 চাব পাৰে, বঢ়িয়া কন্ডিশন, 10 ফুটে লেন্থৰ হয়, 2024 ৰ গাড়ী, ফেব্ৰুৱাৰী মাহৰ। ইয়াৰ দাম ৰাখিছো অকল 9 লাখ টকা। ওকে, ইফালে 4x4 যোদ্ধা, কাৰোবাক যদি 4x4 যোদ্ধাত লাগে তেনেহলে 5,90,000 টকা লৈ আহক আৰু গাড়ীখন লৈ যাওক। 2023 ৰ গাড়ী। ইফালে 2.0, কাৰোবাক যদি 2.0 লাগে এইখন লৈ যাব পাৰিব অকল কিমান জানেনে? শুনি কিনে আচৰিত হৈ যাব, 5,90,000 2.0 পাই আছে। 8 ফুটে লেন্থ, হাইটেক বডি আছে, পাটি বৰুৱা আছে। এইখন গাড়ীৰ দাম ৰাখিছো অকল 6.5 লাখ টকা 2.0 দি আছো। বঢ়িয়া কন্ডিশন, কাম কৰিব নালাগে, আহি কিনে ডাইৰেক্ট লগাব পাৰিব, মাল চলাব পাৰিব। সুপ্ৰ প্ৰফিট ট্ৰাক ৰেড কালাৰত
ভেৰাইটিজ বহুত ৰকমৰ আছে। এইখন গাড়ীৰ দাম ৰাখিছো অকল 4,30,000 টকা। ওকে ইফালে চাব পাৰে আপোনাৰ ইন্ট্ৰা V30 2023 মডেল 6,10,000 এখন গাড়ী লৈ যাব পাৰিব। এখন ইফালে চাব পাৰে সুপাৰ কেৰি 2021 মডেল হয়। কাৰোবাক পেট্ৰল ভাৰ্জনৰ সুপাৰ কেৰি লাগে তেনেহলে এখন লৈ যাব পাৰিব অকল 4,10,000। এইটো চাব পাৰে আপোনাৰ ইন্ট্ৰা V30। কাৰোবাক যদি ইন্ট্ৰা V30 লাগে 23 মডেল হয় 6,10,000 এখন লৈ যাব পাৰিব। এইখন গাড়ীও 6,10,000 লৈ যাব পাৰিব। 23 গাড়ী বঢ়িয়া কণ্ডিশ্যন হৈ আছে। ইফালে চাব পাৰে মেজিক এক্সপ্ৰেছ মানুহ উঠা। কাৰোবাক যদি মানুহ উঠা হিচাপে চলাম বুলি ভাবিছে এইখন গাড়ী লৈ যাব পাৰিব 4.5 লাখ টকাত। ইফালে আপুনি ইন্ট্ৰা V30 2024 6,80,000 টকা দিয়ক 24 ইন্ট্ৰা V30 লৈ যাওক নিজে মালিক হৈ যাব। ইফালে V50 কাৰোবাক যদি V50 লাগে 23 গাড়ী এইখন গাড়ীৰ দাম ৰাখিছো অকল 5,90,000 টকা। এইখন আপুনি 2020 চ্যালেঞ্জিং প্ৰাইচৰ সৈতে এইখন ৰেট ৰাখিছো অকল 4,80,000 টকা। ইফালে চাব পাৰে V30 2024 6,50,000 টকা দিয়ক 24 গাড়ী লৈ যাওক। অসম নম্বৰ কৰি দি দিম। সুপাৰ কেৰি 22 গাড়ী 4.5 লাখ টকা দিয়ক আৰু গাড়ীখন লৈ যাওক। মেগা এক্সেল 2,80,000 টকা দিয়ক গাড়ীখন লৈ যাওক। 2,80,000 টকা দিয়ক গাড়ীখন লৈ যাওক। এখন এতিয়া লৈ আহিছো 10 ফুটে লেন্থত 2.0 ইয়াৰ দাম ৰাখিছো অকল 9,20,000 2024 গাড়ী। আহি কিনে আপোনালোকে চাব পাৰে ধুনীয়াকে টেষ্ট ড্ৰাইভ ল'ব পাৰে আৰু গাড়ীখন লৈ যাব। 15-12 বডি পুৰা বনোৱা আছে নেকি? মালৰ লোডিং আছে নেকি? একদম বঢ়িয়া কণ্ডিশ্যন। তিৰপাল একদম ৱাটাৰপ্ৰুফ তিৰপাল লাগি আছে। এতিয়া আপোনাৰ তিৰপালত খৰচাও বাচি যাব আৰু টায়াৰ কণ্ডিশ্যন চাই লওক বঢ়িয়া কণ্ডিশ্যন হৈ আছে। বাকি সেকেন্ড হ্যান্ড গাড়ী কিবা কিবিটো থাকিব অলপ ইফালে সিফালে। এইখন গাড়ী লৈ যাব পাৰিব অকল 12,50,000 টকা দিয়ক আৰু গাড়ীখন লৈ যাব পাৰিব।